জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। নলবাৰী বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা। বৰক্ষেত্ৰীৰ গোৰাখাটাৰী নদিয়া পাৰঘাটত সংঘটিত হয় নাও দুৰ্ঘটনা। নাও ভাগি নৈৰ বুকুত সন্ধানহীন হৈ পৰিছে কেইবাজনো যাত্ৰী। দুৰ্ঘটনাত কেইবাজনো ছাত্ৰ ছাত্ৰী সন্ধানহীন হোৱাৰ আশংকা। চৰাঞ্চলৰ পৰা নৈৰ খুঁটি পাৰ হৈ গোৰাখাটাৰী নদিয়া পাৰঘাটলৈ আহি আছিল নাওখন। অত্যাধিক যাত্ৰী কঢ়িয়াই নৈৰ খুঁটি পাৰ হ'বলৈ চেষ্টা কৰিছিল নাৱৰীয়াই। নাওখনত আছিল বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি প্ৰায় শতাধিক লোক। নৈ বুকুৰ পৰা জীৱন্তে উদ্ধাৰ হৈছে কেইবাজনো লোক। স্থানীয় লোকে নৈ বুকুত যন্ত্ৰচালিত নাৱৰ সহায়ত চলাইছে উদ্ধাৰ অভিযান। দুৰ্ঘটনাত পতিত নাওখনত নাছিল কোনো ধৰণৰ নিৰাপত্তা। নাওখনত নাছিল লাইফ জেকেটো। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ হাততো নাই নাওখনৰ যাত্ৰীৰ তথ্য। মোকালমৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্টাৰ লাইভ অসম। আজি ৰাতিপুৱা 7টা 7:30 মানৰ ভিতৰত মানে আমাৰ যিটো 3 নম্বৰ লালকুচি গোৰাখাটাৰী নদিয়া ঘাট ছাত্ৰ ছাত্ৰী স্কুলৰ ছাত্ৰ ছাত্ৰী নাও পাৰ কৰা নাওখন মানে ব্ৰহ্মপুত্ৰ নদীৰ মাজতে মানে নাৱৰ ওপৰৰ অংশটো ভাঙি মানে নাওখন ডুব যোৱা নাই, কিন্তু তাৰে ছাত্ৰ ছাত্ৰী বহুত মানুহ পাব্লিক তাতে নদীত ডুব গৈছে। সম্ভেদ পোৱা মতে তাৰে বহুত কেইজন উদ্ধাৰ হৈছে আৰু এতিয়ালৈকে 6-7জন মান পোৱা নাই। আমাৰ ৰাইজে তদাৰক কৰি আছে বস্তুখিনি, এতিয়ালৈ পোৱা নাই আৰু তাৰে মানুহে কিছুমানে উদ্ধাৰ কৰিছে, জীৱনতে উদ্ধাৰ হৈছে। এখনত মোটামুটি 100 পৰা 120জন মান মানুহ আছে আৰু সেইখিনি মানুহৰ মানে ছাত্ৰ ছাত্ৰী বেছিখিনি ছাত্ৰ ছাত্ৰী। তাৰে এতিয়ালৈ 6-7জন মান ছাত্ৰ ছাত্ৰীৰ আমি সম্ভেদ পোৱা নাই। এতিয়া আমাৰ ৰাইজে মানে নাৱৰীয়া 4-5খন নাৱলৈ বিচাৰ সম্পাদন কৰি আছে।